নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোকে কেনেকুৱা আছে? নিশ্চয় ভালে আছে। তো বন্ধুবান্ধৱীসকল, যোৱাকালি চিফ মিনিষ্টাৰ ছাৰে ফেচবুক লাইভত আহিছিল আৰু ফেচবুক লাইভত নতুন আঁচনিৰ কথা কৈছিল, জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিটোৰ জৰিয়তে আপোনালোকে 2500 টকাকৈ লাভ কৰিব পাৰিব। তো ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়া কি আছে আৰু অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, তাৰপিছত গ্ৰেড 3 গ্ৰেড 4ৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, আৰু কিছুমানে মোক সুধিছে যে দাদা CM টিপুলৰ কোনো আপডেট আহিছে নেকি। তো সকলোখিনি কম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, অলপো স্কিপ নকৰিব। আপোনালোকে যদি অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল বলক আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল, প্ৰথম এটা আঁচনি যিটো CM ছাৰে লৈ আহিছে, এই আঁচনিটোৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি। জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে আপোনালোকে 2500 টকাকৈ মাহিলী লাভ কৰিব পাৰিব। তো ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়া কি আছে, ইয়াতে প্ৰথম অনলাইন এপ্লাই হ'ব। এইটো যোৱা 3 তাৰিখৰ পৰা এইটো এপ্লাই আৰম্ভ হৈ গৈছে আৰু এই আঁচনিটো এপ্লাই কৰাৰ বাবে আপোনালোকৰ ডিগ্ৰী পাছ হ'ব লাগিব। ডিগ্ৰী পাছ অৰ্থাৎ গ্ৰেজুৱেশ্যন হ'ব লাগিব। আৰু এটা কথা কৈছে যে এই গ্ৰেজুৱেশ্যন 2025-ৰ যিসকলে 2025-ত পাছ কৰিছে সিহঁতে আবেদন কৰিব পাৰিব। 2025-ৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। যিসকলে গভট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিব সিহঁতেই এই আঁচনিটো লাভ কৰিব পাৰিব। প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে পাছ কৰে তেন্তে এইটো এপ্লাই কৰিব নোৱাৰিব। তো বন্ধুবান্ধৱীসকল, এইটো হৈছে জীৱন প্ৰেৰণা আঁচনি। অসমৰ যুৱক যুৱতী যিসকলে এই বছৰ পাছ কৰিছে গভট ইউনিভাৰ্চিটিৰ ফালৰ পৰা, সিহঁতে এই আঁচনিৰ জৰিয়তে 2500 টকাকৈ মাহিলী লাভ কৰিব পাৰিব আৰু 2500 টকা অহা ফেব্ৰুৱাৰী মাহৰ পৰাই আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুবান্ধৱীসকল, জীৱন প্ৰেৰণা আঁচনি হ'ল অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব। অসম পুলিচৰ এপইণ্টমেণ্ট লেটাৰ যোৱাকালি চিফ মিনিষ্টাৰ ছাৰে কৈছে যে নৱেম্বৰত, অৰ্থাৎ এই মাহতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। লাষ্টৰ পিনে হ'ব পাৰে নতুবা মিডিলৰ পিনে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। এই নৱেম্বৰ মাহতেই পাব। তাৰপিছত গ্ৰেড 3 গ্ৰেড 4ৰ কথা হৈছে, যিসকলে গ্ৰেড 3 গ্ৰেড 4 পাছ কৰিছে সিহঁতে এপইণ্টমেণ্ট লেটাৰ কেতিয়া পাব। সিহঁতকো কৈছে যে নৱেম্বৰ মাহৰ লাষ্টৰ পিনে পাব, নতুবা ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। কাৰণ এতিয়া বহুতো কাম কৰি আছে, বোলে কোৱালিফাই হৈছে, সিহঁতৰ পষ্টিং ক'ত হ'ব, সেইকেইটা কামৰ বাবে বৰ্তমান সময় বিচাৰিছে। সেই সময়টো 1 মাহমান সময় লাগিব। হয়তো নৱেম্বৰৰ লাষ্টৰ পিনে দিব, নতুবা ডিচেম্বৰৰ ফাৰ্ষ্টত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব। তো বন্ধুবান্ধৱীসকল, আৰু কিছুমানে সুধিছিল যে দাদা CM টিপুলে আত্মনিৰ্ভৰশীল অসম অভিযানৰ কোনো আপডেট আহিছে নেকি, চিফ মিনিষ্টাৰ ছাৰে কিছু কৈছে নেকি যোৱাকালি ফেচবুক লাইভত। তো এনেকুৱা কোনো টাইপৰ কোনো আপডেট জনোৱা নাই। আত্মনিৰ্ভৰশীল অসম অভিযানলৈ কোনো টপিকে উঠোৱা নাছিল চিফ মিনিষ্টাৰ ছাৰে। তো মই ভাবিছিলোঁ যে ফেচবুক লাইভত সকলোখিনি কৈ আছে যদি আত্মনিৰ্ভৰশীল অসম অভিযানৰ বিষয়ে কিছু ক'ব নেকি, কিন্তু কোনো এনেকুৱা ধৰণৰ কোনো টপিকে উঠোৱা নাছিলে। তো অক্টোবৰ মাহতে যেতিয়া ফেচবুক লাইভত আহিছিল চিফ মিনিষ্টাৰ ছাৰে, তেতিয়া কৈছিল যে ডিচেম্বৰ মাহতে টকাখিনি দিব। তো এতিয়া ডিচেম্বৰ মাহলৈকে ৱেইট কৰক, তাৰপিছত কিবা কিবি আপডেট পাই যাব আপোনালোকে, নতুবা নৱেম্বৰৰ লাষ্টৰ পিনে পাব পাৰে। আত্মনিৰ্ভৰশীল আঁচনিৰ এইটো CM টিপুলে 2.0, যিসকলে এই বছৰ ইণ্টাৰভিউ দিছে, যিসকলৰ ইণ্টাৰভিউ ভাল হ'ব সিহঁতেই এই টকাটো লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এমাহমান ৱেইট কৰক, ডিচেম্বৰ মাহটো আহক, তাৰপিছত গম পোৱা যাব যে কেতিয়া কিমান তাৰিখৰ টকাখিনি দিয়া হ'ব ডিচেম্বৰ মাহতে। কাৰণ এতিয়া এপইণ্টমেণ্ট লেটাৰ দিব অসম পুলিচৰ ADRE গ্ৰেড 3 গ্ৰেড 4, তাৰপিছত আৰু নানা ধৰণৰ পষ্ট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। সেইবাবে কামখিনি পিছুৱাই গৈ আছে। ডিচেম্বৰ মাহতে চাগে লাষ্টৰ পিনে হ'ব পাৰে আত্মনিৰ্ভৰশীল আঁচনিৰ টকাখিনি। বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।